নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ অসমীয়া সাহিত্যৰ জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এয়া ৰাধাৰ নৱম খণ্ড। ৰাধা পুখুৰীৰ পাৰটো ৰাতিৰ সময়খিনিত কোনোবা জোনাকী দেশৰ দৰে হৈ পৰে। একেলগে জোনবায়ে যেন বুকুৰ সমস্ত জোনাক ৰাধা পুখুৰীলৈকে উজাৰি দিয়ে। যিয়ে এবাৰ জোনাকৰ সময়ত ৰাধা পুখুৰীৰ পাৰত বহিছে, সিয়েই এই মায়া এৰিব পৰা নাই। জোনটোৱে পুখুৰীৰ ফটফটীয়া পানীখিনিত এনেকৈ খেলে, এনে লাগে যেন আকাশৰ পৰা সঁচাই জোনক কাঢ়ি লৈ আনিলে পুখুৰীয়ে। কিন্তু চাবলৈ গ'লে সেয়া মাত্ৰ প্ৰতিবিম্বহে। কথাবোৰ এনেকুৱাই, আমাৰ কাষত থকা বুলি ভবা বহু বস্তু আচলতে আমাৰ নহয়েই। সেয়া আমি মাত্ৰ নিজেই কল্পনাৰে সাজি লোৱা এক প্ৰতিবিম্ব। যিদৰে কানাই মনত গঢ় লৈছে ৰাধাৰ প্ৰতিবিম্ব। কিন্তু ৰাধা যেন সঁচাই কানাইৰ। ৰাধাৰ সৈতে এখন সৰু ঘৰৰ কল্পনা গঢ় লৈছে নেকি কানাই মনৰ অজানিতে? নাই, জোকাৰি পেলাই কানাইয়ে কথাবোৰ। আচলতে এই ৰাধা পুখুৰীৰ পাৰটো এনেকুৱাই, মায়াহনা। নভবা কথাবোৰে ভবাই, নুবুজা কথাবোৰে বুজাই। এই সময়ত সি ভাত খোৱাৰ পাছত ইয়াতে অলপ সময় বহে, বাঁহীটো বজায়। প্ৰায়ে ৰাধাও আহে। সি জানে আজিও তাই আহিব। খুব মন বেয়া আজি তাইৰ। মানুহতকৈ বেছি গছ, নৈ, ফুল, চৰাইলৈ মৰম ৰাধাৰ। স্কুলৰ সন্মুখৰ কৃষ্ণচূড়াজোপা তাইৰ কোনোবা বন্ধুৰ দৰে। তেনেস্থলত গছজোপা হুৰ হুৰকৈ বাগৰি পৰিব কাৰোবাৰ কুঠাৰৰ আঘাতত। ৰাধা বাৰু কেনেকৈ থিৰ হৈ থাকিব? ৰাধাই কান্দিব নোৱাৰে। সাংঘাতিক দুখ লাগিলেও তাইৰ চকুপানীবোৰ ওলাই নাহে। কানাইয়ে বুজি পায়, সেইবাবে সি বাঁহীটো বজায়। বাঁহীৰ সুৰবোৰে ৰাধাৰ মূৰত যেন হাত ফুৰায়। কান্দিব নোৱাৰিলেও বুকুখন পাতল হয়। লাহেকৈ বাঁহীটোত ফুঁ দিলে। লাহে লাহে ঠাইখিনি আকৌ বেছি মায়া লগা হৈ পৰিল। কানাইৰ বাঁহীৰ সুৰটোৱে ৰাধা পুখুৰীৰ লগতে স্নেহালয়ৰ চৌপাশ আগুৰি ধৰিলে। স্নেহালয়ৰ পিছফালৰ দুৱাৰেদি ছায়ামূৰ্তি এটা ওলাই আহিল। এখোজ দুখোজকৈ আহি কানাইৰ কাষতে বহিলহি। চকু মুদি বাঁহী বজাই থকা কানাই ৰৈ গ'ল। চকু মুদিয়েই সি মাত দিলে, আহিলি ৰাধা? ৰাধাই একো নকৈ তাৰ কান্ধত মূৰটো পেলাই দিলে মাত্ৰ। কানাইয়ে বুজি পাই ইয়াৰ অৰ্থ। এটা হাতেৰে সি তাইৰ মূৰটো পিহি দিলে। ৰাধাই বিষণ্ণ মাত এটাৰে ক'লে, কিয় এনেকুৱা মানুহবোৰ? কানাইয়ে কৈ গ'ল, মানুহ যে সেইবাবে। চব ভাল হ'লে চোন দেৱতা হৈ যাব। সেই বুলি সকলো কৰিবনে? দয়া মমতা একো নাইনে? টকাই মমতা বুজি নাপায় ৰাধা। মৰিলে লগত লৈ যাব নেকি টকা? কানাইয়ে হুমুনিয়াহ এটা সৰালে। অলপ ৰৈ আকৌ ক'লে, কষ্ট হৈছে নে তোৰ? বহুত। চব ঠিক হ'ব চাবি। কিন্তু কেনেকৈ? নেজানো, কিন্তু মোৰ বিশ্বাস আছে তোৰ ওপৰত। গছজোপাক তই কিবাকৈ হ'লে বচাবি, সেইটো মই জানো। মই একো বুজি পোৱা নাই। হাতত মাত্ৰ কাইলৈ দিনটো আছে। মনটো শান্ত কৰি ভাবচোন। বেছি ভাবুক হৈ আছ। দুখ লগাবোৰ বাদ দি ভাব, ৰাধা হৈ ভাব। ইয়াৰ পাছত কানাইয়ে বাঁহীৰ সুৰটো আকৌ বজালে। লাহে লাহে ৰাধাই চকুকেইটা মুদি দিলে। তোমাৰ চৰণ সেৱাৰ গোবিন্দ, নেজানো একো উপায়, যিমতে সেৱাত ৰহিব কৰোণা, কৰিতে হৰি যোৱাই। ভানুমতীৰ কোঠাৰ পৰা ভাহি আহিছে ঘোষাৰ সুৰ। সদায় টোপনিত পৰাৰ আগে আগে ভানুমতীৰ কোঠাৰ পৰা ভাহি অহা ঘোষাৰ সুৰে স্নেহালয়ৰ প্ৰতিটো কোঠাত যেন এক ঈশ্বৰীয় এক বতাহে পোৱাই যায়।
বিশাল স্নেহালয়ৰ আটাইকেইটা কোঠালৈকে এই ঘোষাৰ সুৰ ৰিণিকে হলৈ যায়। ঘৰৰ মানুহবোৰেও ভানুমতী ঘোষাৰ শব্দ অহালৈকে টোপনি নগৈ ৰৈ থাকে। ৰাধাপুখুৰীৰ পাৰৰ পৰা উভতি আহিছে ৰাধা। স্নেহালয়ৰ কোঠাৰ লাইটবোৰ এটা এটা বন্ধ হৈছে। বাকী থকা আখলৰ কামবোৰ সামৰিছে তেজা আৰু হাৰদিয়ে। কুন্তলা হয়তো কোঠাত সোমালগৈ। তেজাই পিছফালৰ দুৱাৰবোৰ জপাই দিলে। ৰাধা এখোজ দুখোজকৈ নিজৰ কোঠাৰ ফালে গৈ থাকোঁতেই ভানুমতীৰ ঘোষাৰ শব্দ শুনি সেইফালে খোজ ল'লে। ভানুমতীৰ কোঠাত লাইট নাই। তেওঁ নিজেই লগাবলৈ নিদিলে। তাৰ সলনি কেৰাচিনৰ চাকি আৰু হাৰিকেন লেম্পহে জ্বলে। ৰাধা গৈ দুৱাৰমুখত ৰওঁতেই চাকিৰ হালধীয়া পোহৰত তাইৰ মুখখন জিলিকি উঠিল। ঘোষা সামৰি ভানুমতীয়ে মাতিলে, আহ আইজনী, তোক মতাই আনিম বুলি ভাবিছিলোঁৱেই। আজি মোৰ লগতে শুবি আহ। ৰাধা লাহে লাহে পালেঙলৈ উঠি গ'ল। তেজাৰ আগতে ভানুমতীয়ে কুন্তলালৈ খবৰ পঠিয়ালে, ৰাধা আজি ইয়াতে হ'ব। অৱশ্যে সেয়া কোনো নতুন কথা নহয়। ৰাধা প্ৰায় ইয়াতে শুৱে। কেৰাচিনৰ চাকিটো ফু মাৰি ভানুমতীও পালেঙত উঠিল। ৰাধাৰ চুলিকোছা খুলি দিলে। লাহে লাহে চুলিৰ মাজত আঙুলিকেইটা ভৰাই পিহি থাকিল তেওঁ। অলপ সময় তেনেকৈ থকাৰ পাছতে মাত দিলে, তেন্তে একো উপায় নহ'লগৈ। ৰাধাই হুমুনিয়া হেতা পেলাই ক'লে, হাৰি গ'লো আই। বাৰু মহাভাৰতৰ জয়দ্ৰথ বধৰ কাহিনীটো জাননে তই? অলপ অলপ। কিয় আই? আকৌ কৈছোঁ শুন। অভিমন্যু মৰাৰ পাছত অৰ্জুনে পণ কৰিছিল যে বেলি দুবাৰ আগে জয়দ্ৰথক বধ কৰিব নোৱাৰিলে জুইত সোমাই আপোন ঘাটি হ'ব। কৌৰৱৰ জালত অৰ্জুন সফল নহ'ল। জয়দ্ৰথক দিনটো বিচাৰিয়ে উলিয়াব নোৱাৰিলে। শেষত কৃষ্ণই সুদৰ্শন চক্ৰৰে বেলিটো ঢাকি দিলত অৰ্জুন মৰা চাওঁ বুলি জয়দ্ৰথ ওলাই আহিল। তেনেকুৱাতে চক্ৰ বেলিৰ পৰা আঁতৰি গ'ল আৰু অৰ্জুনে জয়দ্ৰথক বধ কৰিলে। দীঘলীয়াকৈ কথাখিনি কৈ ভানুমতী অলপ ৰ'ল। ৰাধাই সুধিলে, এইখিনি জানো, এতিয়া? ভানুমতী আকৌ ক'লে, এতিয়া কচোন জয়দ্ৰথ কেনেকৈ মৰিল? কৃষ্ণৰ চতুৰিত আকৌ। সেইটোৱেই। প্ৰথমে অৰ্জুনে অনেক চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। শেষত কৃষ্ণই এটা মিছা পৰিৱেশ সাজি দিলে, য'ত সকলো পতিয়ন গ'ল। জয়দ্ৰথ ওলাই আহিল আৰু মৰা পৰিল। কেতিয়াবা কেতিয়াবা বলেৰে নোৱাৰা কাম বুদ্ধিৰেও কৰিব লাগে। সঁচা, কষ্টৰে কাম নিসিজিলে মিছা পৰিৱেশো বনাব লাগে। কিন্তু কেনেকৈ আই? মানুহবোৰকো পৰিৱেশো সুৰক্ষাৰ কথা ইমান বুজালো, বুজিয়েই নাপালে। প্ৰকৃতি ৰক্ষাৰ কথাও নুশুনে। ৰাজনীতিত পৰিপক্ক ভানুমতীয়ে আজুনাতীয়াকৰ সৰল মনটোত হাঁহি মাৰি ক'লে, আমাৰ ৰাইজে প্ৰকৃতিৰ কথা নুশুনে আইজনী, ঈশ্বৰৰ কথাহে শুনে। এতিয়া ঈশ্বৰক বিচাৰি আনো ক'ৰ পৰা? বিচাৰিলে ঈশ্বৰকো পায়। ঈশ্বৰক যেনেকৈ সেৱা কৰ তেনেকৈয়ে উলিয়াই আন। ঈশ্বৰে ক'লে মানুহে শুনিব। এতিয়া শুই থাক আৰু কথা নেপাতো। আজু আইতাকৰ কথাই এগালমান মেৰ পাকত সুমুৱাই দিলে ৰাধাক। কি বুজাব খুজিছে আইতাকে? জয়দ্ৰথ বধত কৃষ্ণই চতুৱালি কৰা, ভগৱানক বিচাৰি অনা, একো মিলাব পৰা নাই তাই। কথাবোৰ ভাবি ভাবি এসময়ত ৰাধা শুই পৰিল। পুৱা বেলি উঠোতেই সাৰ পালে ৰাধাই। ঘৰৰ বন কৰা মানুহ জনাৰামে গৰুকেইটা গোহালিৰ পৰা উলিয়াইছেহে মেথোন। পিছফালৰ হাঁহৰ গঁৰালটো তেজাই খোলাই নাই। হাজৰিয়ে আগ চোতাল সাৰিয়েই আছে। তেনেকুৱাতে ৰাধাই সাৰ পাই হাত মুখ ধুই কানাইৰ কোঠা পালেগৈ। তাক টানি টানি জগাই উঠালে। তাৰ পৰা দুয়োটা আহি সৰুকণৰ কোঠালৈ গ'ল। সৰুকণ ৰাতি পলমকৈ আহাৰ বাবে তাক কোনেও সোনকালে নজগায়। কিন্তু আজিৰ কথা বেলেগ। ৰাধাই দুৱাৰত ঢকিয়াই ঢকিয়াই তাক উঠালে। দুৱাৰখন খুলি ৰাধা আৰু কানাইক দেখি সৰুকণ আচৰিত হ'ল। বেলেগ হোৱা হ'লে সি গালিয়ে দিলেহেঁতেন। কিন্তু ইহঁত দুটাই ৰাতিপুৱাই আহিছে যেতিয়া কথা গুৰুতৰ। সিহঁতক বহিবলৈ দি সি মুখ ধুই আহিলগৈ।
সৰুকণ উঠা দেখি তেজাই সৰুকণৰ কোঠাতে তিনিওকে চাহ দি গ'লহি। এতিয়া ৰাধাই লাহে লাহে কথাবোৰ ক'লে। কালি ৰাতি আজো আইতাকে কোৱা কথাবোৰো ক'লে। কথাখিনি শুনাৰ পাছত সৰুকণে ক'লে, মোৰ হ'লে চব মাথাৰ ওপৰেদি গৈছে একো বুজি পোৱা নাই। ৰাধাই লগে লগে ক'লে, সৰুদা, অলপ চেষ্টা কৰচোন। আয়ে কেতিয়াও এনেই কথা নকয়। ইয়াৰ মাজত নিশ্চয় কিবা এটা আছে। অলপ চিন্তা কৰি কানায়ে ক'লে, আইৰ কথাকেইটাত থকা শব্দকেইটাচোন মন কৰছ। চতুৰালি, মিছা পৰিৱেশ আৰু কি আছিল? এইবাৰ সৰুকণে উলিয়াই ভগৱানক উলিয়াই অনা। পুনৰ ৰাধাই ক'লে, অঁ তাকো যেনেকৈ সেৱা কৰ। কথাটো কৈ ৰাধা অলপ ৰ'ল। নিজৰ মতে তাই গুণগুণাই ক'লে, মিছা পৰিৱেশ, ঈশ্বৰক উলিয়াই অনা, ঈশ্বৰে ক'লে মানুহে শুনিব, মিছা পৰিৱেশ। কেই মুহূৰ্তমানৰ পিছত ৰাধা আৰু কানাইয়ে একেলগে চিঞৰি উঠিল, পাই গ'লো। উচপ খাই উঠিল সৰুকণে, কি পালি ঐ? মোকো কচোন। কৈ আছো, ব'ল সংঘলৈ যাম। ঐ কানাই, তই আমাৰ গোটেইকেইটাক মাতি আন, এতিয়াই আহিবলৈ ক। সৰুদা, তই ব'ল মোৰ লগত। এইবুলি ৰাধাই সৰুকণক টানি অনাৰ দৰে লৈ গ'ল সংঘৰ ফালে। কানাই গ'ল তগৰহঁতৰ ঘৰৰ ফালে। সৰুকণে কানাইক এবাৰ চিঞৰিলে, ঐ চুপহীকো মাতিবি। ৰাধাই ধেই মাতিব দে বুলি তাক টানি টানি লৈ গ'ল। সেউজ অসমৰ কাৰ্যালয়, সংঘৰ মজিয়াত গোপন মেল। দুৱাৰ বন্ধ কৰি তগৰ, সপোন, ৰঞ্জন, চুপহী, কানাই, সৰুকণ গোটেইকেইটা চকীত বহি লৈছে গোলকৈ। ৰাধাই থিয় হৈ সিহঁতক কৈ গৈছে পৰিকল্পনা। তাই যিমানেই কথাবোৰ গভীৰলৈ গৈছে, সিমানেই সিহঁতৰ চকুবোৰ ডাঙৰ হৈ গৈছে। এসময়ত ৰাধাই শেষ কৰি ক'লে, এতিয়া বুজিলি? পাৰিবিনে চবেই? প্ৰথমে সৰুকণে ক'লে, তোৰ ব্ৰেইনটো মানিছোঁ দেই, কি আছে ভিতৰত ফালি চাম এদিন। লগে লগে গোটেইকেইটাই গুইজনি মাৰি হাঁহিলে। ৰাধাই লগে লগে ধমক দি উঠিল, চুপ থাক, এতিয়া দাঁত নিকটাই থকাৰ সময় নাই। চবেই কামে কামে লাগ। মনত ৰাখিবি, অকল আজিৰ দিনটোহে আছে। এইবাৰ সপোনে ক'লে, আমি পাৰিম। ৰাধাই সৰুকণলৈ চাই ক'লে, সৰুদা, তই ৰঞ্জনকে লৈ টাউনলৈ গৈ বস্তুকেইটা আনগৈ। চাবি পুৰণা লেতেৰা চাই আনিবি। এইবাৰ সপোনক ক'লে, সপোন আৰু তগৰ, তহঁত যা অৰুণ ছাৰক লগ ধৰি কথাখিনি কগৈ। কানাই আৰু চুপহী বাইদেউ মোৰ লগত আহা, আমি বাপুদাওক লগ ধৰি আহোঁগৈ। তেওঁক কথাবোৰ বুজাই ক'ব লাগিব। ইয়াৰ পাছতে সকলো নিজৰ নিজৰ দায়িত্ব লৈ কামে কামে গ'ল। সন্ধিয়া এন্ধাৰ হোৱাৰ পাছত সকলো ইয়াতে গোট খাব বুলিও ঠিক কৰিলে। গোবিন্দপুৰৰ বাপুদেউ, এটা চিনাকি নাম। বাপুদেউৰ ঘৰ ক'ত, বংশনো কি, কোনেও নাজানে। কেতিয়াৰ পৰা বাপুদেউ গোবিন্দপুৰত নিজাকৈ থাকিবলৈ ল'লে তাকো নাজানে। আনকি বাপুদেউ কেনেকৈনো চলে তাকো নাজানে। কিন্তু গোবিন্দপুৰ বা কাষৰীয়া গাঁৱকে ধৰি আটাইকেইখন গাঁৱতে যে বাপুদেউৰ প্ৰতিপত্তি চলে সেয়া সকলোৱে জানে। বোলো কাৰোবাৰ ঘৰত নিশা ফেঁচাই নিউ নিউ কৰিছিল, পিছদিনা বাপুদেউ হাজিৰ। বিৰবিৰকৈ কিবা এটা মাতি ফুহ মাৰি ডালটো দেখুৱাই দিব। কোনোবাই ডালটো কাটি আনিব, বিপদ বোলে তাতেই শেষ। আকৌ কাৰোবাৰ ঘৰত সপ্তাহজোৰা জ্বৰ, বাপুদেউ গৈ পায়গৈ। জ্বৰত হেনো জৰাসন্ধ বধ পাঠ কৰিব লাগে। বাপুদেৱে নিজে গাত পাতি লৈ পাঠ কৰি আহে। অৱশ্যে মনৰ শান্তিৰ বাবে বাপুদেৱে ডাক্তৰৰ পৰামৰ্শও ল'ব কয়। পিছে জ্বৰ হেনো বাপুদেউৰ কাৰণেহে ভাল হয়। ডাক্তৰৰ ঔষধ বোলে নিমিত্তহে মাত্ৰ। কাৰোবাৰ ছোৱালী ঠিক হোৱা নাই, বাপুদেৱে নিজেই ক'ৰ পৰা জানো সম্বন্ধ এটা গোটাই দিব, দেখিবা এমাহতে ছোৱালী ওৱনি ল'লেই। বাপুদেউৰ ইষ্টদেৱনো কোনেও নাজানে। কাৰণ মানুহভেদে বাপুদেউৰ ইষ্টদেৱ বেলেগ হৈ থাকে। তেওঁ বোলে শংকৰৰ ভক্ত। পিছে সেই শংকৰ কেতিয়াবা শিৱ হৈ পৰে, কেতিয়াবা আকৌ শংকৰদেৱ হৈ পৰে। পিছে সেইলৈ বাপুদেউক কোনেও একো নকয়। তেনেকৈয়ে ৰাইজৰ দান বৰঙণিৰেই বাপুদেউ চলি থাকে।
বাহিৰে বৰ চিক চাক যদিও খোৱা বোৱাৰ কথা ওলালে বাপুদেউ বৰ উদাৰ। কাৰোবাৰ কিবা বেয়া দিন চলি থাকিলে তেওঁ নিজেই কয়, বোলে ঈশ্বৰত বৰকৈ মতি গতি থকা ভকত এজনক মাতি জহা চাউল, কয়লা হাঁহ, মাটিমাহৰ সৈতে ভাত এসাঁজ খুৱাই দিলে সকলো মংগল। ৰাইজে আনক নেপাই বাপুদেউকে মাতে। বাপুদেউ নিজেও গৈ উদ্ধাৰ কৰি আহেগৈ। কেতিয়াবা কাৰোবাৰ লগত বাপুদেউৰ খুট খাট নলগাও নহয়। মাজতে কোনোবাই কিবা লাগি বাপুদেউক গালি উঠিছিল, বোলে ফুটে লগুণে গোবিন্দাই ভকতিৰ পিছে লেখ মান নাই। বাপুদেউৰ আঙুলিৰ ফুটাই হাও দিলে। যিমান হ'লেও পিছে ধৰ্মৰ ক্ষেত্ৰত বাপুদেউ মতেই ৰাইজৰো মত। সেই বাপুদেউকে লগ পাবলৈ আহিল ৰাধাহঁত। বহুত বিচাৰ খোচাৰৰ অন্তত কাষৰীয়া গাঁৱৰ নামঘৰৰ কাষৰ বিপিনহঁতৰ ঘৰতে বাপুদেউক পোৱা গ'ল। বিপিনৰ মাকে হেনো শয্যা লোৱা বহুত নেক হ'ল, মাত বোল নাই, কিন্তু উশাহ লৈ আছে, মানে জীৱাই মুক্তি পোৱা নাই। সেয়ে আজি বাপুদেউ গৈ বিধান দিলে, বোলে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পয়ান ফাগ পাত কৰোৱা, তেহে তেৰাই সংসাৰ এৰিব। বিপিনৰ ঘৈণীয়েকে বোলে তাৰ পাছতো যদি নেৰে? বাপুদেউৰ লগে লগে উত্তৰ, তই যুধিষ্ঠিৰৰ স্বৰ্গযাত্ৰা, অজামিলৰ উপাখ্যান, গীতা পাঠ এফালৰ পৰা কৰি যাম নহয়, কোনোবা এটাতো মিলিবগৈ দিয়া। কথা পাতি থাকোঁতেই ৰাধাহঁত গৈ ওলালগৈ। ৰাধাক দেখি বাপুদেউ ওলাই আহিল। আও, ধৰ্ম মহাজনৰ নাতিনী দেখোন, ক'ৰ পৰা ওলালহি হয়নে? বাপুদেৱে ৰাধাক লৈ অলপ সাৱধানে চলে। ৰাধাক স্বভাৱৰ বিষয়ে ভালকৈ জানে বাবে ৰাধালৈ ভয় এটাও কৰে। ৰাধাই কাষ চাপি ক'লে, আপোনাৰ লগত অলপ আলোচনা আছিল, গোপন। বাপুদেৱে ইফালে সিফালে চাই বিপিনৰ ঘৰৰ পৰা বিদায় ল'লে। সোনকালেই জীৱক মুক্তি দিয়াব বুলি কথাও দিলে। তাৰ পৰা ৰাধাহঁতৰ লগতে আহি গোবিন্দপুৰৰ বৰ নামঘৰৰ কাষৰ আহঁতজোপাৰ তলতে বহিলগৈ। বৰ নামঘৰৰ বাকৰি আহঁতৰ তলত প্ৰায় আধা ঘণ্টামান ধৰি ৰাধাই বাপুদেউক গোটেই কথাখিনি বুজালে। তেওঁ কৰিব লগাখিনিও কৰিলে। পিছে শেষলৈ বাপুদেউৰ মুখ শুকাই গ'ল। শিল পৰা কপৌটো হৈ বাপুদেৱে ক'লে, মোক এইসোপাৰ মাজলৈ কেলেই টানিছ হয়নে? কোনোবাই ধৰা পেলাব লাগিলে মই তেহেলে যাম, মই নোৱাৰিমই ৰাধা। লগে লগে ৰাধাৰ খংটো উঠি আহিল। চকু পকাই উগ্ৰ মূৰ্তি ধৰি বাপুদেউৰ থুতৰিত ধৰি তাই ক'লে, কি? আপুনি এইবোৰ কেতিয়াও কৰিয়েই পোৱা নাই? তোৰো জেঠাইহঁতৰ ঘৰৰ আগফালে নিজেই ৰাতি নিউ নিউ শব্দ কৰি পিছদিনা যে ফেঁচাৰ পৰা গছডালৰ ডালটো দেখুৱাবলৈ গৈ পইচা লৈছিল, সেইটো কি মই নাজানো বুলি ভাবিছে? সেউতীৰ মাক বেমাৰত পৰি আছিল, আপুনি বাহানা দেখুৱাই নগ'ল। যিদিনাই চহৰৰ ডাক্তৰ আহি বেজি দিলে, পিছদিনাই টুক টুক কৈ মন্ত্ৰ মাতি জাৰি আহিল। ডাক্তৰৰ বেজীয়ে বেমাৰ ভাল কৰাৰ পাছত নাম হ'ল আপোনাৰ। এফালে বাপুদেউ ঠক ঠককৈ কঁপিছে, এইবোৰ তই কেনেকৈ? আৰু শুনাম নেকি? শুনাম নেকি আৰু? ৰাধাই দাঁত কৰচি আহিল। কথা বিষম দেখি কানাইয়ে তাইক টানি আঁতৰাই আনিলে। পাগল হৈছ নেকি? এনেকৈ ধমকি মাৰি কাম কৰাবি নেকি? ধমকি মানে? এই বুঢ়াটোক মই বৈদ্য জাৰিয়ে মেতিয়া। ইয়াক বুজাবই, বুজা। এই বুঢ়াক বধিম আজি মই। ৰাধাক খঙে সীমা চেৰাইছেগৈ। কানাইয়ে লাহে লাহে বুজালে পুনৰ, অলপ ৰহ, মই কৈ আছোঁ। এইবাৰ কানাইয়ে বাপুদেউক বুজাবলৈ লাগিল, চাওক দেউ, এইটো কাম কৰিলে কিন্তু আপোনাৰো লাভ আছে। আপুনি মাত্ৰ ভাওনাখনহে কৰিব লাগে, বাকীবোৰ আমিয়েই কৰিম। আৰু শেষত আপোনাৰ কথাইটো সঁচা প্ৰমাণিত হ'ব। তেতিয়া ৰাইজে কাক বেছিকৈ মানিব? এইবাৰ বাপুদেউৰ চকু উজলি উঠিল। হয়তো, এইটোচোন মই ভবাই নাছিলোঁ। এইবাৰ চুপহিয়ে ক'লে, তেন্তে ভাবক আকৌ, এইটো কিন্তু এটা সুবৰ্ণ সুযোগ দেই। বাপুদেউ ৰাধাৰ কাষলৈ গৈ ক'লে, আইদেউ, মই বোলো সাজু, তুমি যেনেকৈ কৈছা তেনেকৈয়ে হ'ব। বাকী মই গাঁৱৰ কাষৰীয়া নামৰ পাৰ্টিটোকে কৈ থওঁ। নামৰ পাৰ্টি আকৌ কেলেই? ৰাধাই সুৰিলে। বাপুদেৱে হাঁহি এটা মাৰি ক'লে, হে। বাপুদেৱে কাম সদায় নিপুণকৈ কৰে অ' আইদেউ, চাই থাকচোন খেলখন। কথাটো কৈয়ে বেগটো কাষত লৈ বাপুদেউ আঁতৰি গ'ল। ৰাধাহঁতো লাহে লাহে ঘৰ পালেগৈ।
সময় মাজনিশা। স্নেহালয়ৰ পিছফালৰ এখন দুৱাৰ খোল খাইছে। কেৰেককৈ সামান্য শব্দ এটা। তিনিটা ছায়ামূৰ্তি বাহিৰলৈ ওলাইছে। এটাৰ হাতত এটা মোনা, আন এটাৰ হাতত এখন দীঘল কিবা, আৰু আনটোৰ হাতত এটা হালধীয়া পোহৰৰ টৰ্চ লাইট। লাহে লাহে হাতত হাৰে ভৰি হাৰে কৈ হাউলিটোৰ কাষেৰে গৈ গৈ আগচোতাল পাই নঙলাৰ পাৰ মূল বাটটোত উঠিলগৈ সিহঁত। এইবাৰ খোজ ল'লে চাৰিআলিৰ ফালে। খুব মৰা এন্ধাৰৰ মাজত জোনবাইৰ পোহৰেও হাৰ মানিছে আজি। কেনেও কাৰো মাত নাই। গোটেই গোবিন্দপুৰ শুই নিপালি দিলে। জিলিৰ যি মাতটোহে ভাহি আহিছে। স্নেহালয়ৰ পৰা ওলোৱা মূৰ্তিকেইটা গৈ গৈ LP স্কুলৰ কাষৰ কৃষ্ণচূড়াজোপাৰ তলত ৰৈ গ'ল। তাত আগৰ পৰাই কেইটামান ছায়ামূৰ্তি ৰৈ আছিল। কোনেও কাকো মাত দিয়া নাই। লাহে লাহে মূৰ্তিকেইটাই মাটি খান্দিবলৈ আৰম্ভ কৰিলে। হুৰুচ হুৰুচ, খচ খচ শব্দহে শুনা গ'ল কেৱল। স্নেহালয়ত ছায়াত তিনিটা পুনৰ সোমাহি মানে তেতিয়ালৈ পুৱতি নিশা হৈছিল। ধান বনোৱা বুকু কেইখনে বাট চাই ৰৈছিল এটা আশাৰ পুৱালৈ। গোবিন্দপুৰৰ আজিৰ পুৱাটো যেন কাৰো বাবে স্বাভাৱিক নাছিল। আজি গছ কটা হ'ব বাবে স্কুল বন্ধ। তাৰ পাছতো সকলো সোনকালে উঠিল। বৈকুণ্ঠহঁতে গছজোপা কটাৰ আগতে এবাৰ চাই আহিবলৈ দুই এজন কৃষ্ণচূড়া তালৈ গৈছিল। কথাটো বিশেষ দৈকৈ নাভাবিলেও আজিৰ দিনটোত মানুহবোৰ কিছু আৱেগিক হৈছিল। বৈকুণ্ঠ আজি সোনকালে উঠিল। মানুহৰ হেংগেম দেখি সি খবৰ পঠাইছে, সোনকালে কাম আৰম্ভ কৰিব লাগে। ৰাধা সৰুকণো আজি সোনকালে উঠিল। সকলোৱে একেলগে পুৱাৰ জলপান খাইছিলহে মাথোন। হঠাৎ গোবিন্দপুৰৰ বৰ নামঘৰত দবা বাজি উঠিল। ৰাধা, বৈকুণ্ঠৰ লগতে খোৱা মেজত থকা ধৰ্মনাৰায়ণো চক খাই উঠিল। এই অসময়ত দবা কোনে বজাইছে? মনোহৰাই লগতে ক'লে। তাকেইতো, কিবা ভয়ংকৰ বিপদ নহ'লে এনেকৈ দিনত দবাটো নবজায়। পুৱাৰ জলপান লৰালৰিকৈ গিলি ধৰ্মনাৰায়ণ আৰু বৈকুণ্ঠ ওলাই গ'ল। অৱশ্যে তেওঁলোকেই নহয়, এঘৰ এঘৰকৈ সকলোৰে মানুহ ওলাই আহিল। কামবোৰ তেজা আৰু হাদৰিক গতাই দি মনোহৰা আৰু কুন্তলাও আহিল। পিছে পিছে ৰাধা, কানাই আৰু সৰুকণ। নামঘৰৰ বাকৰিত ৰাইজে ভৰি পৰিছে। নামঘৰৰ ভিতৰত নামঘৰীয়াই দবা বজাবলৈ এৰি আঁঠু লৈছে। কাষতে বহি আছে বাপুদেউ। হঠাৎ বাপুদেউক তাত দেখিও ৰাইজ আচৰিত। তাৰমানে কিবা এটা বিপদ সঁচাই আহিছে। সেৱা কৰি নামঘৰীয়া আৰু বাপুদেউ ওলাই আহিল ৰাইজৰ মাজলৈ। ধৰ্মনাৰায়ণে সুধিলে, পুৱাই দবাৰ মাত যে নামঘৰীয়া, বিষয় কি? নামঘৰীয়াই কপা কপা মাতেৰে ক'লে, বিষয় অতি গুৰুতৰ ধৰ্মদেউতা। বাপুদেউ এইফালে আহক। বাপুদেউ বেগাই আহি ধৰ্মনাৰায়ণৰ ভৰিত যেন পৰিব খুজিছে। মোক খেমিব দেউতা ঈশ্বৰ, মই যি দেখিছোঁ তাকেহে বেকত কৰিছোঁ। ধৰ্মনাৰায়ণৰ ধৈৰ্য হেৰাইছে। কিন্তু কথাটো কি, নকওঁ কিয়? নামঘৰীয়াই ক'লে, আমাৰ বাপুদেৱে হেনো কালি সপোনত দেখিছে, গোসাঁয়ে হেনো কৃষ্ণচূড়াজোপা কাটিবলৈ বাধা দিছে। কথাটো কোৱাৰ লগে লগে গুমগুমনি উঠিল ৰাইজৰ মাজত। বৈকুণ্ঠ গৰজি উঠিল, কি বাৰে ফচুৰ কথা ক'বলৈ আহিছে এইবোৰ? বাপুদেৱে হাতযোৰ কৰি ক'লে, বোপায়ে মাৰিলেও মাৰিবা, কিন্তু সৈত খাই কৈছোঁ। কালি তেৰাক দেখিলোঁ, হাইলাখ মৰা পাখি হাতত বাঁহী লৈ আহিছে। মোক বোলে, বাপুদেউ গছজোপা ৰাখিবলৈ ক'বা, মই গুৰিতে আছোঁ, গাঁওখনৰ ভাল হ'ব। ৰাইজৰ মাজত হুলস্থুল বাঢ়ি আহিল। কোনো কোনে নামঘৰৰ ফালে চাই হাতযোৰ কৰিলে। কিন্তু বৈকুণ্ঠ খঙত একো নাই হৈ উঠিল। এইবোৰ কিহৰ নাটক কৰিবলৈ আহিছে? কেতিয়াবা ভগৱানে সপোনত আহি কিবা কোৱা শুনিছে নেকি? গছৰ তলত ভগৱান থাকে নেকি? ভালে ভালে বন্ধ কৰ, নহ'লে এনেতে ধৰ্মনাৰায়ণে কৈ উঠিল, মাজু মনে মনে থাক। ৰাইজৰ আগত তেনেকৈ কথা ক'ব লাগে পাহৰি নেযাবি। বাপুদেউ সঁচা কথা কৈছনে তই? বাপুদেৱে ফেকুৰি উঠিল এইবাৰ। মিছা কৈনো মই কি পাম মহাজন দেউতা? গোসাঁয়ে কিবা ক'বলৈ দিছে মই ক'লোঁ, বাকী ৰাইজে যি ভাল দেখে। মোক দোষ নধৰিব,
অগিয়ানী মানুহ। এটা ৰাধাৰ কাণৰ কাষত ৰঞ্জনে কৈ উঠিল, এই বাপুটোতো কম নহয় দেই, চিনেমালৈ যাব পাৰিব। ৰাধাইও ফুচফুচাই ক'লে, মনে মনে থাক, কোনোবাই শুনিব লাগিলে ডিঙিটো মুচুৰি পেলাম তোৰ। এইফালে ধৰ্মনাৰায়ণ বিমূৰত পৰিল। কি কৰা যায়? এজন মানুহৰ সপোনৰ ওপৰত ভিত্তি কৰি কামটো ৰখাবওতো পৰা নাযায়। লাহে লাহে মানুহ বাঢ়ি আহিল। বৈকুণ্ঠ খঙত একো নাই হৈ আছে। এইবাৰ ভানুমতীও আহি পালেহি। ভানুমতীক দেখি গোটেই ৰাইজে মনে মনে ৰ'ল। ভানুমতীয়ে সকলোকে এবাৰ চাই ধৰ্মনাৰায়ণক ক'লে, বাপুৰে সপোনত দেখিছে বুলি কৈছে নহয়, কিন্তু প্ৰমাণ নোহোৱাকৈ কেনেকৈ মানিব পাৰিতো? তাতকৈ এটা কাম নকৰ কিয়? গছজোপাৰ গুৰিটো খন্দুৱাই চালে হ'লচোন। গোসাঁই যদি সঁচাই আছে ওলাই পৰিব দেখ দেখকৈ। এইবাৰ বৈকুণ্ঠ উৎসাহিত হৈ পৰিল। ঠিক ঠিক কৈছে আয়ে, খন্দাই চাওঁ গুৰিটো। যদি একো নোলায়, গছত প্ৰথম ঘাপটো বাপুদেই মাৰিব। হ'ব বোপা, মোৰ গোসাঁইৰ ওপৰত বিশ্বাস আছে। পিছে যদি তাত সঁচাই গোসাঁই আছে, গছজোপাত কিন্তু তুমি এটা ঘাপো মাৰিব নোৱাৰিবা। কথাটো কৈ বাপুদেও স্কুলৰ ফালে খোজ ল'লেই। গোৱাই ৰাইজৰো সকলো গৈ কৃষ্ণচূড়াজোপাৰ তলত ৰ'লগৈ। মানুহৰে ভৰি পৰিছে ঠাইটুকুৰা। কেইজনমানে ঠাই নাপাই স্কুলৰ বাৰান্দাত উঠিছেগৈ। দুজনমানৰ ৰাস্তাৰ সিটো পাৰেও আছে। সকলোৰে চকু গছজোপাত। সদায় দেখি থকা গছজোপা যেন আজি অচিনাকিৰ নিচিনা লাগিছে। দুই একে আকৌ গছজোপা দেখি সেৱা এটাও কৰিছে। সকলো আহি পোৱাৰ পাছত বৈকুণ্ঠই মানুহ আনি খন্দাবলৈ অনালে। কওক বাপুদেউ, ক'ত আছে আপোনাৰ গোসাঁই? বাপুদেউ কিছু বিমূৰত পৰিল। তথাপি মনতে ঘোষা এটা মতাৰ চলেৰে মানুহৰ মাজত থকা ৰাধালৈ চালে। ৰাধাই চকুৰে ইংগিত দিয়া মতে ঠাইটুকুৰাত বাপুদেউ আঁঠু কাঢ়ি বহিল। কপাল এখন লগাই সেৱা কৰি ক'লে, ইয়াতেই। লগে লগে ঠাইটুকুৰা খান্দিবলৈ আৰম্ভ কৰিলে। যিমানেই খান্দিছে মানুহবোৰ ওচৰ চাপি আহিছে। গোটেই চাৰিলটো মানুহে নধৰা হৈ পৰিল। বহুখিনি খন্দাৰ পাছতো একো নোলোৱাত বৈকুণ্ঠই হাঁহি হাঁহি কৈ উঠিল, হ'লনে এতিয়া প্ৰমাণ? বাপুদেউৰ সাধু শেষ হ'ল যদি গছ কটাৰ কাম। কথাটো কৈ শেষ নহ'লেই হঠাৎ কটংকৈ এটা শব্দ হ'ল। চিপৰাংখনত কিবা এটা লাগি ধৰিলে। ৰাইজৰ বুকুৱে যেন ধানহে বাঢ়িছে। সকলোৱে আগুৰি ধৰিছে গাতটো। বাপুদেউৰ চকুকেইটা জলমলাই উঠিছে। গাত খন্দা মানুহকেইটাই কিবা এটা পাইছে। কিন্তু কি? আনিছে ঐ, আনিছে, পাইছে ঐ, পাইছে। ৰাইজৰ মাজত গুমগুমনি উঠিল। এনেতে চাওঁতে চাওঁতে হাতত কিবা এটা লৈ গাত খন্দা মানুহজন ওপৰ পালেহি। সকলোৱে দেখাকৈ তেওঁ দাঙি ধৰিলে। ৰাইজ আচম্বিত হ'ল। বাপুদেউ মোৰ গোসাঁই বুলি মাটিতে বাগৰি বুকু ঢুকুৱাইছে। সকলোৱে দেখিলে মানুহজনৰ হাতত এটা পিতলৰ শ্ৰীকৃষ্ণৰ মূৰ্তি। সকলোৱে হাতযোৰ কৰি কপালত লগালে। ৰাধাৰ মুখত হাঁহি এটা বিৰিঙি উঠাৰ বিপৰীতে বৈকুণ্ঠৰ মুখখন খৰালি পথাৰৰ দৰে শুকাই গ'ল। বাপুদেউ তাৰ ওচৰ পাই ক'লে, গোসাঁইৰ মহিমা দেখিলা নে বাবা? এনে পাপ নকৰিবা। গছজোপা থাকিবলৈ দিয়া বোপাই। গোসাঁইৰ বাক্য অমান্য নকৰিবা। এইবুলি তেওঁ মূৰ্তিভাগ নিজৰ হাতলৈ ল'লে। ডিঙিৰ গামোচাখনেৰে মূৰ্তিৰ মাটিবোৰ গুচাই সকলোৱে শুনাকৈ সুৰেৰে গাই উঠিল, উপজিয়েই শ্ৰীকৃষ্ণই বাসুদেৱক কয়, থৈ আহা নন্দৰ ঘৰে নকৰিবা ভয়। এনেদৰে আচৰিত কাণ্ড এটা ঘটিল, যিটোৰ বাবে ৰাধাহঁত প্ৰস্তুত নাছিল। কাষৰীয়া গাঁৱৰ দিহানামৰ দলটো ক'ৰ পৰা জানো আহি ওলালহি। বাপুদেৱে গোৱা নাম ফাঁকিকে ধৰি আৰম্ভ কৰি দিলে। লগতে বৰকাহ, নেগেৰা, খোল আদিও আৰম্ভ। বাপুদেৱে গাই গৈছে, উপজিয়েই শ্ৰীকৃষ্ণই বাসুদেৱক কয়, কৃষ্ণ ৰূপে জন্ম লৈছো নাৰায়ণ হে মই। লগে লগে ধৰি যায় সকলোৱে। নামৰ দলটোৰ লগে লগে তাত গোট খোৱা মানুহখিনিও চাপৰি বজাই বজাই নামত ভাগ ল'বলৈ ধৰিলে। বৈকুণ্ঠই সকলোকে কিবা এটা ক'বলৈ লৈছিল যদিও বৰকাহ, খোলৰ শব্দ, নামৰ শব্দত কিবা কোৱাৰ পৰিৱেশ নাথাকিল।
সকলোৱে গছজোপাক আগুৰি ধৰি নাম গাই গৈছে। নামৰ ধ্বনিত মুখৰিত হ'ল গোবিন্দপুৰৰ আকাশ বতাহ। গছ কাটিবলৈ অহা মানুহ ওলটি গ'ল। মাজতে মহেশ সভাপতিও আহিছিল। ৰাইজৰ মাজতে নাম গাই উভতি গুচি গ'ল। খঙত একোনাই হৈ বৈকুণ্ঠ ঘৰত দুৱাৰ মাৰি কোঠাত সোমাল। এইফালে নাম চলি থাকিল। নামৰ মাজত ৰাধা আৰু কানাই এবাৰ আঁতৰি আহিল। সিহঁতৰ গোসাঁই ঘৰত সোমাল দুয়োটা। ৰাধাই চাকি এগছ জ্বলাই থাপনাৰ আগত ক'লে, কৃষ্ণ, তুমি ৰক্ষা কৰিলা। ৰাধাই কানাইক সুধিলে, মই বাৰু ভুল কৰিছোঁ নেকি কানাই? কৃষ্ণ গোসাঁইক ময়ো ভাল পাওঁ, মানো, কিন্তু কৃষ্ণৰ নাম লৈ এইখন নাটক কৰিব লগা হ'ল। কানাইয়ে শান্ত মাতেৰে ক'লে, ঈশ্বৰে সৃষ্টি কৰা প্ৰতিটো বস্তুতে ঈশ্বৰ আছে ৰাধা। সেই গছজোপাতো আছে, কিন্তু মানুহবোৰে কথাৰে নুবুজাৰ বাবেই কামেৰে বুজাব লগা হ'ল। ৰাধাই আৰু একো নকৈ চকু দুটা মুদি দিলে। লাহে লাহে দিনবোৰ পাৰ হ'ল। গছজোপা তেনেকৈয়ে ৰ'ল। গছজোপাৰ গুৰিতে সৰুকৈ কৃষ্ণৰ মন্দিৰ এটা হ'ল। মাজে মাজে বাবুদেই তাত বহে। ৰাইজে গধূলি ধূপ চাকি জ্বলায়। কোনোবাই নিউজ চেনেলে আহি বাতৰিও কৰিলে। কোনোবাই অন্ধবিশ্বাস বুলিও হাঁহিলে। কিন্তু গছজোপা ৰ'ল। অক্ষত হৈ গছজোপা থাকি গ'ল। বহুদিনৰ পাছত এদিন ৰাধাহঁত গছজোপাৰ তলৰ মন্দিৰটোৰ সন্মুখৰ আবেলি এটাত বহিলগৈ। টগৰে কৈছিল, কেতিয়াবা ভয় লাগে, ইমান ডাঙৰ ফাঁকি এটা দিলোঁ আমি, কিজানিবা দোষেই লাগে। ৰাধাই থিয় হৈ সিহঁতৰ সন্মুখত ৰৈ ক'লে, নেলাগে দোষ। মানুহক কথাৰে নহয় কামেৰেহে বুজাব লাগে। অকল চিধা কথাৰে মানুহে বুজা হ'লে কৃষ্ণই চলনাৰ কুৰুক্ষেত্ৰ হ'বলৈকে নিদিলেহেঁতেন। মন্দিৰটোত এনেতে ঘণ্টাটো বাজি উঠিল। আবেলিৰ ৰ'দটো আহি ৰাধাৰ মুখখনত পৰিল। মুখখন যেন এক বিশেষ পোহৰত জিলিকি উঠিল। সকলোৱে হাতযোৰ কৰিলে। নাজানো, ৰাধালৈ নে মন্দিৰটোলৈ। আনফালে ৰাধাই থিয় হৈ মন্দিৰটোৰ সন্মুখত ৰৈ টগৰহঁতৰ ফালে চাই কৈ ৰ'ল, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানং সৃজনাহম পৰিত্ৰাণে হি সাধুনাং বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল নৱম খণ্ড। ধন্যবাদ।